গুড ইভিনিং ডিয়াৰ এস্পিৰেণ্টছ। তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক চব ভালে আছা। তো আমি যি 20টা MCQ সিৰিজ লৈ আহিছিলোঁ তাৰে আজি 11 নম্বৰ পাৰ্টি আলোচনা কৰিম। তোমালোকে যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই তেতিয়া ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে, তাতে গৈ তোমালোকে চেক কৰিব পাৰিবা। তো বলক বেছি দেৰি নকৰি আজি আমি এই 11 নম্বৰ পাৰ্টিৰ প্ৰথম প্ৰশ্নটোৰ ফালে আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্ন, হুইচ চিটি উইল হোষ্ট দ্য 2028 ছামাৰ অলিম্পিক গেমছ? 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেলখন কোনখন চহৰত অনুষ্ঠিত হ'ব? তো আমি যদি চাওঁ জাপানৰ টকিঅ'ত 2020 চনৰ যিটো গ্ৰীষ্মকালীন অলিম্পিক সেইটো অনুষ্ঠিত হৈছিল 2021 চনত। কিহৰ কাৰণে? কোভিডৰ কাৰণে, ঠিক আছে। নেক্সট আমি যদি চাওঁ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হ'বলৈ গৈ আছে 2024 চনতেই, জুলাই মাহৰ পৰা এই গ্ৰীষ্মকালীন অলিম্পিক, ঠিক আছে। তাৰপিছত আমি যদি চাওঁ USA লছ এঞ্জেলিছত আমাৰ অনুষ্ঠিত হ'ব কেতিয়াৰ পৰা? 2028 চনৰ পৰা, ঠিক আছে। আৰু আমাৰ অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত অনুষ্ঠিত হ'ব 2032 চনৰ যিটো আমাৰ গ্ৰীষ্মকালীন অলিম্পিক সেইটো অনুষ্ঠিত হ'ব ব্ৰিছবেনত, ঠিক আছে। তো এইবিলাক চব ইম্পৰ্টেণ্ট হয় আচলতে, ইয়াৰে যিকোনো এটা সুধিব পাৰে যে 2020 চনৰ আহিব পাৰে, 24 চনৰ আহিব পাৰে, 28 চনৰ আহিব পাৰে, 32 চনৰ আহিব পাৰে, ঠিক আছে। চ' তোমালোকে মনত ৰখাটো দৰকাৰ। তো আমাক সুধিছে 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক খেলখন কোনখন চহৰত অনুষ্ঠিত হ'ব? তো ইয়াৰ যিটো আমাৰ অপশ্যন আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি, USA লছ এঞ্জেলিছত অনুষ্ঠিত হ'ব 2028 চনৰ গ্ৰীষ্মকালীন অলিম্পিক, ঠিক আছে। এইটো মনত ৰাখিবা। নেক্সট আমাৰ 2 নম্বৰ, হোৱাট ইজ দ্য কেপিটেল অফ কিৰ্গিস্তান? কিৰ্গিস্তানৰ ৰাজধানী কি? তো আমাক যি অপশ্যন দিয়া আছে তাৰে ভিতৰত আমি যদি চাওঁ আজগাবাদ তুৰ্কমেনিস্তানৰ কেপিটেল হয়। আৰু বিস্কেক যিটো আছে তোমালোকে কমেণ্ট কৰা কাৰ হয়। আৰু আস্তানা যিটো আছে, আস্তানা হৈছে কাজাখস্তানৰ, আৰু কাবুল হৈছে আফগানিস্তানৰ কেপিটেল। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব, বিস্কেক, ঠিক আছে। কিৰ্গিস্তানৰ যিটো কেপিটেল সেইটো হৈছে আমাৰ কি? বিস্কেক, অ'কে। আৰু ইতিমধ্যে মই 10 নম্বৰ পাৰ্টিত এইবিলাক মনত ৰখাৰ কাৰণে ট্ৰিক বা নেমনিক্স দি দিছোঁ, তোমালোকে সেইটো চাব পাৰা যদি তোমালোকৰ মনত নাই। নেক্সট আমাৰ 3 নম্বৰ, দ্য বিমষ্টেক ৱাজ ফৰ্মড অন? বিমষ্টেক কোন তাৰিখে গঠন হৈছিল? তো বিমষ্টেকৰ যিটো ফুল ফৰ্ম সেইটো হৈছে আমাৰ বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰিয়েল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন। এইটো মনত ৰাখিবা, বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টি ছেক্টৰিয়েল টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন, ঠিক আছে। আৰু ইয়াৰ প্ৰতিষ্ঠা হৈছিল বেংকক ডিক্লেৰেশ্যনৰ দ্বাৰা, ঠিক আছে। আৰু ইয়াৰ যিটো সদস্য দেশ সেইবোৰ হৈছে আমাৰ বাংলাদেশ, ভূটান, ইণ্ডিয়া, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ড। মুঠ 7খন সদস্য দেশ আছে, ঠিক আছে। অৰ্থাৎ যিবিলাক দেশ বংগোপসাগৰৰ মানে সান্নিধ্যত বা লগা আৰু তাৰ ওপৰত নিৰ্ভৰশীল সেইবিলাক দেশ ইয়াৰ সদস্য দেশ। আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ আছে সেইটো হৈছে আমাৰ ক'ত? বাংলাদেশৰ ঢাকাত, বাংলাদেশৰ ঢাকাত, অ'কে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব অপশ্যন নম্বৰ এ, 6 জুন 1997 চনত এই বিমষ্টেক গঠন হৈছিল, ঠিক আছে। আৰু এইটো এইবাৰ আমাৰ পৰীক্ষাৰ বাবে কিয় ইম্পৰ্টেণ্ট? কাৰণ এইবাৰ ৰিচেণ্টলি আমাৰ দিল্লীত ইয়াক লৈ এখন বৈঠক অনুষ্ঠিত হৈছিল, ঠিক আছে। চ' এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছৰ ফালৰ পৰা আমি এইটো পাব পাৰোঁ, বা এনেকুৱা অৰ্গেনাইজেশ্যন বা সংস্থাৰ পৰা কুৱেশ্যন এনেও পৰীক্ষাত অহা দেখা যায়, ঠিক আছে। চ' এইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে মনত ৰাখিবা। ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? ঢাকাত আছে। এইবিলাকো ইম্পৰ্টেণ্ট, অ'কে। নেক্সট 4 নম্বৰ, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ভাইৰাছ ইন কম্পিউটাৰ? কম্পিউটাৰত এই ভাইৰাছৰ সম্পূৰ্ণ ৰূপ কি? তো তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা। তো ইয়াৰ যিটো আমাৰ কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, ঠিক আছে, ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চিজ। তো তোমালোক সকলোৱে জানা কম্পিউটাৰৰ ভাইৰাছ কি, ঠিক আছে। তথাপি ইয়াৰ যিটো ফুল ফৰ্ম সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ইয়াতে আমাৰ ইনফৰমেশ্যন আৰু চি শব্দটো চাই তোমালোকে ধৰিব পাৰিবা, ঠিক আছে। এনে যদি আমি ইয়াক লিখিত ভাষাত ক'ব লাগে, ই এক প্ৰকাৰৰ কম্পিউটাৰ প্ৰগ্ৰেম যিয়ে নিজৰ কোড ব্যৱহাৰ কৰি আন প্ৰগ্ৰেম সলনি কৰি নিজকে প্ৰতিলিপি কৰে। চ' তোমালোকে এইটো মনত ৰাখিবা। ইয়াৰ যিটো ফুল ফৰ্ম হয় ভাইটেল ইনফৰমেশ্যন ৰিচৰ্চেছ আণ্ডাৰ চিজ, ঠিক আছে। নেক্সট 5 নম্বৰ, ব্ৰহ্মপুত্ৰ ৰিভাৰ টেক্স এ ইউ টাৰ্ণ অন ৰিচিং? ব্ৰহ্মপুত্ৰ নদীয়ে ক'ত ইউ টাৰ্ণ লয়? চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মেপখন চাই ল'ব পাৰা। তো ইয়াত আমি যদি চাওঁ এই অংশখিনিত আমাৰ ব্ৰহ্মপুত্ৰ নদী কি কৰিছে? ইউ টাৰ্ণ লৈছে। তো এই অংশখিনিৰ নাম তোমালোকে মেপত দেখা পাইছা, ইয়াৰ নাম কি হয়? নামচা বৰুৱা। তো আমাৰ যিটো কাৰেক্ট এনচাৰ হ'ব এইটো অপশ্যন নম্বৰ বি। এনেকুৱা প্ৰশ্ন অহাৰ বহুত চান্স আছে, ঠিক আছে। নামচা বৰুৱাত আমাৰ ব্ৰহ্মপুত্ৰ নদীয়ে কি কৰে? ইউ টাৰ্ণ লয়, ঠিক আছে। নেক্সট আমাৰ 6 নম্বৰ, হুৱেন ৱাজ মাজুলী ফৰ্মেলি ডিক্লেয়াৰ্ড এ ডিষ্ট্ৰিক্ট ইন আছাম? অসমৰ মাজুলী কেতিয়া আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হৈছিল? তো তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, 8 ছেপ্টেম্বৰ 2016, ঠিক আছে। 2016 8 ছেপ্টেম্বৰ তাৰিখে আমাৰ মাজুলী কি কৰা হৈছিল? আনুষ্ঠানিকভাৱে জিলা ঘোষণা কৰা হৈছিল। আৰু ই হৈ যায় কি? আমাৰ ভাৰতৰে ভিতৰত প্ৰথম ডিষ্ট্ৰিক্ট আইলেণ্ড, ঠিক আছে। নেক্সট আমাৰ 7 নম্বৰ, ডেংগু ইজ কজড বাই? ডেংগুৰ কাৰণ? চ' ডেংগু কিহৰ কাৰণে হয়? তোমালোকে অপশ্যনবোৰ চোৱা আৰু এনচাৰ দিবলৈ চেষ্টা কৰা। তো চাগে তোমালোক সকলোৱে জানা এইটো ভাইৰাছৰ পৰা হয়, ঠিক আছে। তো ডেংগু এক প্ৰকাৰৰ ভাইৰাছ, অপশ্যন নম্বৰ বিটো আমাৰ কাৰেক্ট হ'ব, ঠিক আছে। আৰু এই ভাইৰাছবিধৰ নাম কি আচলতে সেইটো তোমালোকে কমেণ্ট কৰিবা, ঠিক আছে। নেক্সট আমাৰ 8 নম্বৰ, হাউ মেনি প্লেয়াৰ্ছ আৰ দিয়াৰ অন ইচ ছাইড
ইন ৰাগবি ফুটবল ফুটবলত প্ৰতিপক্ষত কিমানজন খেলুৱৈ আছে তোমালোকে জলদি কমেণ্ট কৰা এইটো আমি আগতে ইয়াৰ বিষয়ে আলোচনা কৰি আহিছোঁ তো ইয়াৰ যিটো আমাৰ কাৰেক্ট আনসাৰ হ'ব এইটো আমাৰ অপশ্যন নম্বৰ বি 15 জন ঠিক আছে আমি ৰিপিট কৰিলে কুৱেশ্যনবিলাক আমাৰ মনত থাকি যায় তো এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় খেলৰ যিবিলাক আমাৰ দল প্ৰতিপক্ষত কিমানজন খেলুৱৈ আছে এইবিলাক তাৰ পৰা যিকোনো এটা প্ৰশ্ন অহা দেখা যায় ঠিক আছে নেক্সট আমাৰ 9 নম্বৰ হু ইজ নন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া ভাৰতীয় নাইটিংগেল বুলি কাক জনা যায় তো তোমালোকে অপশ্যনবোৰ চোৱা আৰু ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা তো আমি প্ৰথমে ইয়াৰ অপশ্যনবোৰ চাওঁ তো আমি যদি প্ৰথম অপশ্যনটো চাওঁ লতা মংগেশকাৰ তেওঁক আমি কি বুলি জানো স্বৰ কোকিলা বুলি আৰু আমি যদি চাওঁ ইন্দিৰা গান্ধী তেওঁক আমি কি বুলি জানো আইৰণ লেডি অফ ইণ্ডিয়া বা প্ৰিয়দৰ্শিনী বুলিও জানো আৰু পিটি উষা তেওঁক আমি জানো পায়লি এক্সপ্ৰেছ ঠিক আছে আমি তেওঁক পায়লি এক্সপ্ৰেছ বুলি জানো তো আমি যদি চাওঁ সৰোজিনী নাইডু আমি তেওঁক কি বুলি জানো ভাৰতৰ নাইটিংগেল বুলি জানো তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি সৰোজিনী নাইডু তেওঁক আমি কি বুলি জানো ভাৰতীয় নাইটিংগেল বুলি ওকে নেক্সট আমাৰ 10 নম্বৰ ইন হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইজ চিৰই নেশ্যনেল পাৰ্ক লোকেটেড তলৰ কোনখন ৰাজ্যত চিৰহি বা চিৰই ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ঠিক আছে আমি ইয়াক চিৰহি বুলিও ক'ব পাৰোঁ চিৰই বুলিও ক'ব পাৰোঁ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আমি যদি চাওঁ ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ বি ঠিক আছে মণিপুৰ আমাৰ মণিপুৰত আছে কি চিৰই ৰাষ্ট্ৰীয় উদ্যান তো ইয়াৰ দুখন ৰাষ্ট্ৰীয় উদ্যান আমি মনত ৰাখিবলৈ এটা ট্ৰিক ইউজ কৰিব পাৰোঁ মণিপুৰত চিৰদিনে কি বুলি আমি যাওঁ ঠিক আছে তো এই চিৰদিনৰ পৰা আমি মনত ৰাখিব পাৰিম চিৰহি বা চিৰই আৰু কি বুলি আমি যাওঁ এইখিনিৰ পৰা আমি মনত ৰাখিব পাৰিম কেইবল লামজাও এইটো নেশ্যনেল পাৰ্কো বহুত ইম্পৰ্টেণ্ট ঠিক আছে এইটো পৃথিৱীৰ ভিতৰত একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক অ'কে সেইকাৰণে ইম্পৰ্টেণ্ট হয় আৰু এইটো ক'ত আছে লকটক ৰোডত আছে নেক্সট আমাৰ 11 নম্বৰ টোটেল নাম্বাৰ অফ ব্ৰিজেছ অভাৰ দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ ইজ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা হ'ল এইটো তোমালোকৰ বহুতৰ কাৰণে বহুত ইজি কুৱেশ্যন হৈ যাব ঠিক আছে তো তোমালোকে জলদি কমেণ্ট কৰা আৰু ইয়াতৰ দিয়া তো আমি যদি অপশ্যনবোৰ চাওঁ ইয়াৰ ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ চি 6খন ঠিক আছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আমাৰ টোটেল দলঙৰ সংখ্যা কিমান 6খন আৰু সেই দলংবোৰ কি শৰাইঘাট যিটো আমাৰ 1962 চনত তৈয়াৰ হৈছিল ঠিক আছে আৰু নতুনকৈ যিটো হৈছে আমাৰ নিউ শৰাইঘাট সেইটো আমাৰ 2017 চনত আৰু আন এখন হৈছে কলিয়া ভোমোৰা 1987 চনত এইখন গঠন হৈছিল নৰনাৰায়ণ এইখন তৈয়াৰ হৈছিল আমাৰ 1998 চনত আৰু ধলাশদিয়া এইখন গঠন হৈছিল আমাৰ 2017 চনত আৰু বগীবিল দলং এইখন গঠন হৈছিল আমাৰ 2018 চনত ঠিক আছে তো এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা নেক্সট নম্বৰ 12 নম্বৰ ইন হুইচ ইয়াৰ ডিড ভোগেশ্বৰ বৰুৱা উইন দ্য গ'ল্ড মেডেল কোন চনত ভোগেশ্বৰ বৰুৱাই স্বৰ্ণ পদক লাভ কৰিছিল তো ইয়াত আমাৰ যি অপশ্যন 4টা দিয়া আছে তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰা তো আমাৰ ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ চি 1966 ঠিক আছে 1966ত তেওঁ বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ঠিক আছে গ'ল্ড ওকে তো আমাৰ যিটো কাৰেক্ট আনসাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ চি নেক্সট আমাৰ 13 নম্বৰ দ্য বাউণ্ডেৰী অফ ভূটান টাচেছ হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া ভূটানৰ সীমাই ভাৰতৰ কিমানখন ৰাজ্য স্পৰ্শ কৰে তো তোমালোক চাগে ইয়াৰ উত্তৰ ক'লে জানা ইজি হয় তো আমাৰ যিটো ইয়াত 4টা অপশ্যন দিয়া আছে তাৰে ভিতৰত আমাৰ কাৰেক্ট আনসাৰটো হ'ব অপশ্যন নম্বৰ চি 4খন টোটেল ঠিক আছে এনেকুৱা প্ৰশ্নও আমাৰ অহা দেখা যায় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি তোমালোকে চোৱা তেতিয়া এনেকুৱা কিছুমান ইজি কুৱেশ্যনো আমাৰ অহা দেখা গৈছে ঠিক আছে আৰু সেই 4খন ৰাজ্য কি আমাৰ সেই 4খন ৰাজ্য হৈছে অসম ৱেষ্ট বেংগল বা পশ্চিম বংগ তাৰপিছত ছিকিম আৰু অৰুণাচল প্ৰদেশ ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 14 নম্বৰ হুইচ অফ দ্য ফলোয়িং ইজ ইন দ্য কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দ্য দানৱ ডাইনেষ্টি এইটো টাইপিং কৰাত অলপ খেলিমেলি হৈ গ'ল তলৰ কোনটো দানৱ বংশৰ শুদ্ধ কালক্ৰমত আছে তো তোমালোক ইয়াত টেনশ্যন ল'ব লগা নাই এইটো মনত ৰখাৰ একদম ইজি উপায় আছে এনেকুৱা প্ৰশ্ন আচলতে অহাৰ চান্স খুব কমেই থাকে তথাপি জানি থোৱা ভাল তো আমাৰ যদি দানৱ বংশৰ প্ৰথম ৰজা আছিল আমি সকলোৱে জানো এইটো মহিৰংগ দানৱ আছিল ঠিক আছে তো তেওঁৰ পৰা আমি যদি আৰম্ভ কৰোঁ আমি মহিৰংগৰ পৰা এমৰ পৰা ধৰিব পাৰোঁ মেট্ৰিক ওকে মেট্ৰিক ঠিক আছে তাৰপিছত মেট্ৰিকৰ পিছত আমাৰ কি আহে এইচএছ আহে হয় না আৰু এইচএছৰ পিছত আমি কি হওঁ আণ্ডাৰ গ্ৰেজুৱেট হওঁ জাষ্ট আমি এই ইউৰ ঠাইত ইউক আমি আৰ বুলি ভাবি ল'ম আৰু ইয়াক আৰ জি বুলি লিখিম তো মেট্ৰিকৰ হ'ব এম তাৰপিছত আমি দিম কি এইচ এছ মেট্ৰিকৰ পিছত আমি হায়াৰ ছেকেণ্ডেৰী দিম তাৰপিছত আমি আণ্ডাৰ গ্ৰেজুৱেট হ'ম অ'কে চ' এই এমৰ পৰা আমি মনত ৰাখিম মহিৰংগ দানৱ ঠিক আছে তাৰপিছত এইচৰ পৰা আমি মনত ৰাখিম হটকাসুৰা ঠিক আছে আৰু এছৰ পৰা আমি মনত ৰাখিম সম্বৰাসুৰা আৰু আৰৰ পৰা মনত ৰাখিম ৰত্নাসুৰা আৰু জিৰ পৰা মনত ৰাখিম আমি ঘটকাসুৰা তো তোমালোক ইমান টেনশ্যন ল'ব লগা নাই ইউ জি বুলিও যদি ভাবি লোৱা আৰু ৰত্নাসুৰা হ'ব নহয় বাকীখিনি মনত ৰাখিবা যে মেট্ৰিক এইচ এছ আৰু লাষ্টত আমাৰ ইউ জিৰ জি
আৰু ইমাননো কি টান আছে মুখস্থ কৰিবলৈ এটা দুটা তিনিটা চাৰিটা পাঁচটা এইটো আছে নাম হয়নে নহয় এইটো তোমালোকে মুখস্থ কৰিব পাৰিবা বা মুখস্থ হোৱাৰ পিছত যদি খেলিমেলি লাগে তেতিয়া তোমালোকে বহুত ইজিকৈ তোমালোকে মনত ৰাখিব পাৰিবা আৰু অপশ্যনত চাই তোমালোকে আৰামছে খেলিব পাৰিবা ঠিক আছে তো আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সেইটো হ'ব আমাৰ অপশ্যন নম্বৰ বি ঠিক আছে আমাৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ তাৰপিছত হটকাসুৰা সম্বৰাসুৰা ৰত্নাসুৰা আৰু লাষ্ট আছিল আমাৰ ঘটকাসুৰা এই দুটা আমাৰ ইম্পৰ্টেণ্ট হয় মহিৰংগ দানৱ আমাৰ প্ৰথম আছিল আৰু লাষ্ট দানৱ ডাইনেষ্টিত আছিল ঘটকাসুৰা এইখিনি আমাৰ ইম্পৰ্টেণ্ট ওকে নেক্সট আমাৰ 15 নম্বৰ হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ RBI মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো তোমালোক চাগে সকলোৱে জানা এনেকুৱা যিবিলাক আমাৰ ফেমাছ আমাৰ মানে যিবিলাক আমাৰ বেংক আছে আমি ধৰা হ'ল RBI কওঁ বা SBI হওক বা আমাৰ HDFC IDFC এইবিলাকৰ যিটো হেডকোৱাৰ্টাৰ সেইবিলাক আচলতে আমাৰ ক'ত আছে মুম্বাইতে আছে ঠিক আছে তো আমাৰ যিটো অপশ্যন হ'ব কাৰেক্ট সেইটো হ'ব অপশ্যন নম্বৰ ডি মুম্বাইত আছে আমাৰ RBI হেডকোৱাৰ্টাৰ আৰু RBI যিটো এষ্টাব্লিছ হৈছিল বা আমাৰ গঠন হৈছিল কেতিয়া হৈছিল 1 এপ্ৰিল 1935 তো হেডকোৱাৰ্টাৰ নহৰি আমাৰ ইয়াৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যে কেতিয়া গঠন হৈছিল এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে মনত ৰাখিবা ঠিক আছে নেক্সট আমাৰ 16 নম্বৰ হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ সংবিধানৰ অধীনত মৌলিক অধিকাৰ নহয় তো তোমালোকে অপশ্যনবোৰ চোৱা আৰু কাৰেক্ট এনসাৰটো দিবলৈ চেষ্টা কৰা তো আমি যদি চাওঁ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ ইয়াৰ বিষয়ে কোৱা হৈছে আমাৰ 29ৰ পৰা যিটো 30 অৰ্থাৎ আমাৰ 29 আৰু 30 নম্বৰ আৰ্টিকলত আমাৰ কি কোৱা হৈছে কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছৰ কথা কোৱা হৈছে ঠিক আছে তাৰপিছত আমি যদি চাওঁ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন ইয়াৰ বিষয়ে কোৱা হৈছে আমাৰ 23 নম্বৰ আৰু 24 নম্বৰ আৰ্টিকলত ওকে 23 নম্বৰ আৰ্টিকলত আমাৰ যিটো ট্ৰাফিক ইন হিউমেন বিং বা স্লেভাৰী এইবিলাক যিবাৰ মানে আমাৰ শোষণ আছে শোষণৰ বিৰুদ্ধে যিটো অধিকাৰ সেইটো আমাৰ 23 নম্বৰত কোৱা হৈছে আৰু যিটো 24 নম্বৰত কোৱা হৈছে আমাৰ যিটো আমাৰ 14 বছৰৰ তলৰ বয়সৰ শিশু যে লেবাৰ হিচাপে কাম কৰাব নালাগে সেইটো আমাৰ 24 নম্বৰত কোৱা হৈছে তাৰপিছত আমি যদি চাওঁ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন এইটো কোৱা হৈছে আমাৰ 25ৰ পৰা 28 নম্বৰ আৰ্টিকলত ঠিক আছে তো আমাক যিটো সুধিছে যে ইয়াতে ফাণ্ডামেণ্টেল ৰাইট কোনটো নহয় গতিকে এই তিনিটা আমাৰ কি হয় ফাণ্ডামেণ্টেল ৰাইটছ হয় কিন্তু আমাৰ যিটো ৰাইট টু প্ৰপাৰ্টি এইটো আছিল আমাৰ 31 আৰ্টিকলত আছিল কিন্তু 44th এমেণ্ডমেণ্ট যেতিয়া অনা হ'ল 1978ত ইয়াক কি কৰা হয় এবলাইজ কৰি দিয়া হয় ৰাইট টু প্ৰপাৰ্টিক আৰু ইয়াক ফাণ্ডামেণ্টেল ৰাইটছৰ পৰা লিগেল ৰাইটছলৈ কনভাৰ্ট কৰি দিয়া হয় ঠিক আছে আৰু আৰ্টিকল 31 আছিল প্ৰথমতে এতিয়া কি হৈ গ'ল 3A যিটো আছে আমাৰ আৰ্টিকল তাতে আমাৰ লিগেল ৰাইট হিচাপে আমাৰ আছে এই ৰাইট টু প্ৰপাৰ্টি ওকে এইটো এতিয়া কি নহয় ফাণ্ডামেণ্টেল ৰাইট নহয় চ' আমাৰ সুধিছে যে কোনটো সংবিধানৰ অধীনত মৌলিক অধিকাৰ নহয় চ' আমাৰ কি হ'ব অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব ঠিক আছে ৰাইট টু প্ৰপাৰ্টি আমাৰ ফাণ্ডামেণ্টেল ৰাইট নহয় কি হয় লিগেল ৰাইটছে হয় আৰু এইটো আমাৰ আৰ্টিকল 31 নহয় এতিয়া কি হ'ব আমাৰ হ'ব 3A ঠিক আছে নেক্সট আমাৰ 17 নম্বৰ দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন ইন মাজুলীৰ সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল তো ইম্পৰ্টেণ্ট হয় তোমালোকে ইয়াৰ উত্তৰ দিবলৈ চেষ্টা কৰা তো আমি অপশ্যনবোৰ চাওঁ প্ৰথমতে অপশ্যনবোৰ যদি চাওঁ 1663 চনত আমাৰ হৈছিল ট্ৰিটি অফ ঘিলাধাৰী ঘাটৰ সন্ধি তাৰপিছত আমি যদি চাওঁ অপশ্যন নম্বৰ চি 1639 আমাৰ হৈছিল অসুৰৰ আলি 1824 চনত হৈছিল আমাৰ ট্ৰিটি অফ বদৰপুৰ বা বদৰপুৰ চুক্তি তো আমাৰ যিটো 1563 চনত হৈছিল আমাৰ মাজুলীৰ চুক্তি বা ট্ৰিটি অফ মাজুলী আৰু কাৰ মাজত আছিল তোমালোকৰ বাবে এইটো এটা হোমৱৰ্ক থাকিল ঠিক আছে চ' আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ল সেইটো হ'ব অপশ্যন নম্বৰ বি 1563 চনত আমাৰ হৈছিল ট্ৰিটি অফ মাজুলী আৰু 1663 আৰু 1563 নহয় তো গেপ আছে কিমান বছৰৰ 100 বছৰৰ এইটো তোমালোকে মনত ৰাখিব পাৰিবা যিকোনো এটা যদি মনত ৰাখা আন এটা তোমালোকৰ মনত থাকি যাব নেক্সট আমাৰ 18 নম্বৰ হুইচ এমং দ্য ফলোইং নেশ্যনেল হাইৱেজ অফ ইণ্ডিয়া ইজ দ্য লংগেষ্ট ভাৰতৰ তলত উল্লেখ কৰা ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ভিতৰত কোনটো আটাইতকৈ দীঘল তো তোমালোক চাগে সকলোৱে জানা তো ইয়াৰ যিটো কাৰেক্ট এনসাৰ হ'ব এইটো হ'ব অপশ্যন নম্বৰ চি ঠিক আছে 46তম ৰাষ্ট্ৰীয় ঘাইপথ আৰু এইটো আমাৰ উত্তৰৰ শ্ৰীনগৰৰ পৰা দক্ষিণৰ কন্যাকুমাৰী ঠিক আছে তামিলনাডুৰ কন্যাকুমাৰী সংযোগ কৰে ঠিক আছে আৰু ইয়াৰ যিটো টোটেল লেন্থ সেইটো হৈছে আমাৰ কিমান ইয়াৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 3745 কিলোমিটাৰ ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় মনত ৰাখিবা দেই আৰু ভাৰতৰ ভিতৰত আটাইতকৈ সৰু বা শ্বৰ্টেষ্ট যিটো আমাৰ ঘাইপথ আছে বা আমি ক'ব পাৰোঁ নেশ্যনেল হাইৱে সেইটো আমাৰ কোনটো তোমালোকে কমেণ্ট কৰি জনাবা ঠিক আছে নেক্সট 19 নম্বৰ মানাস ইজ ডিক্লেয়াৰ্ড এজ এ বায়'স্ফিয়াৰ ৰিজাৰ্ভ ইন মানাস ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল তো তোমালোক চাগে ইয়াৰ উত্তৰ সকলোৱে জানা
আমি যদি অপশ্যনবোৰ চাওঁ 1973 চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক কি কৰা হৈছিল টাইগাৰ ৰিজাৰ্ভ হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1985 চনত কাজিৰঙা নেশ্যনেল পাৰ্কৰ সৈতে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানক কি কৰা হৈছিল ৱৰ্ল্ড হেৰিটেজ সাইট বা আমাৰ বিশ্ব ঐতিহ্য স্থল হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1990 ইয়াক নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছিল আৰু 1989 চনত 1989ত ইয়াক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল বা বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল তো আমাৰ যিটো কাৰেক্ট এনসাৰ হ'ব সংৰক্ষিত বনাঞ্চল হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1989 চনত আমাৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ সি ঠিক আছে এটো ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা নেক্সট আমাৰ 20 নম্বৰ আজিৰ লাষ্ট কোৱেশ্চন দ্য স্মলেষ্ট নেশ্যনেল পাৰ্ক অফ আসাম ইজ অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখন হ'ল তো অপশ্যন চাৰিটাৰ ভিতৰত কোনটো কাৰেক্ট অপশ্যন হ'ব সেইটো তোমালোকে কমেন্ট কৰি জনাবা এটো তোমালোকৰ বাবে আজি হোমৱৰ্ক থাকিল ঠিক আছে তো এয়া আছিল আজি আমাৰ 20টা MCQ ইয়াৰ ভিতৰত তোমালোকে কেইটা কাৰেক্ট কৰিব পাৰিলা সেইটো তোমালোকে কমেন্ট কৰি জনাবা আৰু ভিডিওটো যদি ভাল লাগিছে তেন্তে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি ল'বা যাতে নেক্সট ভিডিওৰ নটিফিকেশনবোৰ তোমালোকে সোনকালে পাই যোৱা তো কাইলৈ আকৌ লগ পোৱাৰ আশাৰে আজি ভিডিওটো আমি ইমানতে সামৰণি মাৰিলো ভিডিওটো শেষলৈকে চাবৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল